নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। এজন বিশেষ ধৰ্মীয় গুৰু, সেই ধৰ্মীয় গুৰুজন বৰ্তমান অসম হওক, ভাৰতবৰ্ষ হওক বা বিশ্বত হওক যথেষ্ট চৰ্চিত আৰু বৰ্তমানৰ বিজেপি চৰকাৰখনৰ যথেষ্ট মৰমৰ। কেন্দ্ৰীয় চৰকাৰখন হওক বা অসমৰ চৰকাৰখন হওক, তেওঁ যথেষ্ট মৰমৰ। সেই বিশেষ ধৰ্মীয় গুৰুজনৰ নাম হ'ল সদগুৰু বা সদগুৰু। সেই সদগুৰুৰ ক্ষেত্ৰত আপোনালোকৰ মনত আছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া চিন্তন শিবিৰ কাজিৰঙাত আয়োজন কৰিছিল, তেতিয়া সদগুৰুৱে তাৰ উদ্বোধন কৰিছিল আৰু সদগুৰুক নিশাৰ ভাগত কাজিৰঙাত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল। সেই কথাটো আপোনালোকে গম পায়। তাৰপিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত সেই সদগুৰুৰ যিটো ইছা ফাউণ্ডেশ্যন আছে, তেওঁলোকৰ লগত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল, এখন MOU স্বাক্ষৰিত হৈছিল অসমৰ ভূমি সংৰক্ষণৰ ক্ষেত্ৰত। তাৰ পূৰ্বেও সৰ্বানন্দ সোণোৱালৰ লগতো এখন বৈঠক সদগুৰু হৈছিল, য'ত এখন MOU বা এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল অসমৰ বন বিভাগৰ লগত, যিখনৰ অধীনত অসমৰ নদীৰ পাৰে পাৰে বৃক্ষৰোপণৰ কথাটো কোৱা হৈছে। সেই দুইটা কথাৰ পৰা আপুনি এটা কথা গম পাইছে যে বিজেপি চৰকাৰখনৰ অতি মৰমৰ সদগুৰু। এতিয়া সেই সদগুৰুৰ বিষয়ে ইতিমধ্যে এজন ইউটিউবাৰ শ্যাম সিং মীনা তেওঁ ভয়ংকৰ অভিযোগ আনিছিল। কিন্তু সেই বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পাছত এতিয়া এটা দীঘলীয়া অধ্যায় লিখি লৈছে, অধ্যায় বুলি কৈছো, যে এটা দীঘলীয়া অধ্যায় শেহতীয়াকৈ পোহৰ আহিছে। সদগুৰুৰ অন্ধকাৰ জগতৰ কুকীৰ্তিৰ এটা দীঘলীয়া অধ্যায় পোহৰলৈ আহিছে আৰু এই অধ্যায়টো কোনো ভাৰতবৰ্ষৰ সাংবাদিক নহয়, বিশ্ববিখ্যাত এগৰাকী সাংবাদিকে এতিয়া সদগুৰুৰ অন্ধকাৰ জগতখন মুকলি কৰিছে, কুকীৰ্তি সবিস্তাৰে মুকলি কৰিছে। তেওঁ যিটো লিখনি শেহতীয়াকৈ প্ৰকাশ পাইছে, সেইটোত পৃষ্ঠাই পৃষ্ঠাই প্ৰকাশ পাইছে সদগুৰুৰ সকলো কুকীৰ্তি। এতিয়া কথাখিনি যিহেতু দীঘলীয়া, আমি দুটা খণ্ডত গোটেই কথাখিনি ৰাজহুৱা কৰিব বিচাৰিছো, কাৰণ কথাখিনি ৰাইজে জনাৰ প্ৰয়োজন আছে যে সদগুৰু বা সদগুৰুৰ আচলটো কি। যিগৰাকী সাংবাদিকে এই কথাখিনি ৰাজহুৱা কৰিছে, সেই সাংবাদিক গৰাকী বিশ্বখ্যাত এগৰাকী সাংবাদিক। বিশ্ববিখ্যাত সংবাদ গোষ্ঠী ৱাশ্বিংটন পোষ্ট, CNN, নিউয়ৰ্ক টাইমছ, ডেইলি মেইল বা গাৰ্ডিয়ানৰ দৰে সংবাদ মাধ্যমেও তেওঁৰ সূত্ৰ বা তেওঁৰ লিখনি বা তেওঁৰ সাংবাদিকতাক লৈ বাতৰি পৰিৱেশন কৰিছে আৰু বিশ্বত খলকনি তোলা বহু বাতৰিৰ সোৰ্স বা সূত্ৰটো হ'ল এইগৰাকী সাংবাদিকৰ সাংবাদিকতা। এই সাংবাদিকগৰাকীৰ তথ্যৰ ভিত্তিতে HBO শেহতীয়াকৈ এখন সিৰিজ মুকলি কৰিছিলে, যিখনৰ নাম দিয়া হৈছিল লাভ ৱাজ ৱন। পুনৰ কৈছো, লাভ ৱাজ ৱন। লগতে নেটফ্লিক্সৰ এখন সিৰিজ, ৱেব সিৰিজ আনৱেলতো এটা বিশেষ ষ্টৰী বা কাহিনী, আগামা য়োগা বুলি এটা কাহিনীৰ ক্ষেত্ৰত এই সাংবাদিক গৰাকী যিটো আগামা য়োগাৰ ওপৰত কাহিনী আছিল, সেইটোক লৈ নেটফ্লিক্সে আনৱেল নামৰ এখন ৱেব সিৰিজত এটা কাহিনী নিৰ্মাণ কৰিছে। গতিকে সেইগৰাকী বিশ্বখ্যাত সাংবাদিকে এতিয়া কিন্তু অভিযোগৰ আঙুলি তুলিছে সদগুৰুৰ বিৰুদ্ধে, আৰু এটা দুটা নহয়, এটা দীঘলীয়া অভিযোগৰ তালিকা। প্ৰথম খণ্ডটোত আমি এফালৰ পৰা কথাখিনি আমি কৈ যাবলৈ বিচাৰিছো যে ইয়াৰ এই অভিযোগখিনিত এই যিগৰাকী সাংবাদিক আছে, তেওঁ সদগুৰুৰ লগত জড়িত বা সদগুৰুৰ আশ্ৰমত কাম কৰা বা সদগুৰুৰ ঘনিষ্ঠ যিসকল অনুৰাগী বা সদগুৰুৰ ভক্ত, এনেকুৱা বহু মানুহৰ লগত তেওঁ কথা পাতিছে, তেওঁলোকৰ টেষ্টিমনি লৈছে, তেওঁলোকৰ সাক্ষ্য লৈছে আৰু গোটেই লিখনিটোত সেই গোটেই কথাখিনি ৰাজহুৱা কৰিছে। এতিয়া তেওঁ প্ৰথম অভিযোগটোৱে আনিছে যে সদগুৰুৱে এটা বিশেষ হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। পুনৰ কৈছো, সদগুৰুৱে এটা বিশেষ হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। সেই হত্যাকাণ্ডটো 2010 চন মানৰ পৰাই মুকমুকনি উঠিছিলে আৰু সেই বিশেষ হত্যাকাণ্ডটোৰ পৰিকল্পনা কৰিছিল সদগুৰুৱে নিজে। এতিয়া কাক হত্যা কৰিব বিচাৰিছে বুলি কওঁতে তেওঁ অভিযোগ আনিছে যে, এই সাংবাদিকগৰাকীয়ে অভিযোগ আনিছে যে এগৰাকী স্বামী নিত্যানন্দ নাম আপোনালোকে শুনিছে, অন্য এগৰাকী ধৰ্মীয় গুৰু যাৰ বিৰুদ্ধে অভিযোগ আছে, সেই স্বামী নিত্যানন্দ হত্যা কৰিব বিচাৰিছিলে সদগুৰুৱে। আৰু সেই ক্ষেত্ৰত সদগুৰুৱে তেওঁৰ যিসকল ঘনিষ্ঠ, যিসকল ভক্ত আছে, অনুৰাগী আছে, তেওঁলোকক এই স্বামী নিত্যানন্দক হত্যা কৰিবলৈ বা তেওঁক আঁতৰ কৰিবলৈ নিৰ্দেশ দিছিল, আলোচনা কৰিছিল। খুব গুৰুত্বপূৰ্ণ কথা যে সেই যিসকল ঘনিষ্ঠ অনুৰাগী আছে, তেওঁলোকক কাৰোবাক বন্দুক ক্ৰয় কৰিবলৈ, কাৰোবাক হত্যা কৰিবলৈ, নহলে কাৰোবাক হত্যাকাৰী ভাড়া ল'বলৈ সদগুৰুৱে কথা পাতিছিল। আৰু সেই গোটেই মানুহখিনিয়ে এতিয়া এই সাংবাদিকগৰাকীৰ সন্মুখত মুখ খুলিছে।
আৰু তেওঁ কৈছে যে সদগুৰুৱে সদায় স্বামী নিত্যানন্দক এজন কম্পিটিটৰ বা এজন প্ৰতিযোগী হিচাপে এজন প্ৰতিদ্বন্দ্বী হিচাপে ধৰিছিলে, যিহেতু সদগুৰু এজন যুগৰ লগত জড়িত ব্যক্তি, আধ্যাত্মিক গুৰু, ধৰ্মীয় গুৰু, গতিকে স্বামী নিত্যানন্দক তেওঁ প্ৰতিযোগী হিচাপে ধৰিছিলে আৰু সেইবাবে স্বামী নিত্যানন্দ হত্যা কৰাটো বিচাৰিছিলে সদগুৰুৱে। এটা বিশেষ নাম তেওঁ কৈছে, নামটো হ'ল সংগম পাণ্ডে। এতিয়া সংগম পাণ্ডেৰ উদাহৰণটো তেওঁ আনি কৈছে যে সংগম পাণ্ডেক বিশেষভাৱে সদগুৰুৱে নিৰ্দেশ দিছিলে বন্দুকৰ যোগান ধৰিবলৈ। সংগম পাণ্ডে সদগুৰু ভক্ত আছিলে আৰু তেওঁ বন্দুকৰ যোগান ধৰিবলৈ কৈছিলে আৰু সদগুৰু দুগৰাকী মহিলা অনুৰাগীক সেই বন্দুক হোটেলত দি দিবলৈ সংগমক তেওঁ আহ্বান জনাইছে, নিৰ্দেশ দিছিলে। কিন্তু সদগুৰুৰ সেই অনুৰোধ বা আদেশ অনুসৰি সংগম পাণ্ডে কিন্তু বন্দুক নিদিলে, যোগান নধৰিলে। এতিয়া নধৰাৰ পাছত কথাটো এনেকুৱা হ'ল যে তাত দুগৰাকী ব্যক্তিৰ নাম তেওঁলোকে উল্লেখ কৰিছে, এই সাংবাদিকগৰাকীয়ে উল্লেখ কৰিছে, মীৰা আৰু অলিভিয়া, নাম দুটা উজ্জ্বল কৰি তেওঁলোকে কৈছে যে সংগম পাণ্ডে বন্দুকটো মীৰা আৰু অলিভিয়াক দিব নোৱাৰিলে। তাৰ পাছতে হঠাৎ ৰহস্যজনকভাৱে সংগম পাণ্ডেৰ মৃত্যু হৈছিলে। মৃত্যু ক'ত হৈছিল বুলি কওঁতে 2010 চনত সদগুৰুৰ যি গ্ৰীষ্মকালীন যোগ শিবিৰ আছিল, যোগ শিবিৰৰ সময়ত টেনেচি বুলি যিডোখৰ তামিলনাডুৰ ঠাই আছে তাত তেওঁৰ মৃত্যু হৈছিলে। অৰ্থাৎ কথাটো এনেকুৱা যে সদগুৰুৰ এইজন যিজন ভক্ত সংগম পাণ্ডে, তেওঁৰ 2010 চনত সদগুৰুৰ এটা যোগৰ প্ৰশিক্ষণৰ সময়ত মৃত্যু হৈছিলে আৰু মৃত্যু হোৱাৰ সময়ত তেওঁৰ বয়স আছিল 46 বছৰ আৰু আশ্ৰমৰ ফালৰ পৰা জনাইছিল যে তেওঁৰ নিউমনিয়াত আক্ৰান্ত হৈ মৃত্যু হৈছে। কিন্তু অভিযোগ অনুসৰি তেওঁৰ সেই সংগম পাণ্ডেৰ লগত থকা ব্যক্তিসকলৰ অভিযোগ অনুসৰি এইগৰাকী সংগম পাণ্ডেক সেই যোগা শিবিৰৰ সময়ত হত্যা কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। এতিয়া কথাটো হ'ল, তাৰ পিছৰ অভিযোগটো হ'ল যে যিহেতু বন্দুকৰ যোগান ধৰিব নোৱাৰিলে বা বন্দুক আনি দিব নোৱাৰিলে, তাৰপিছত এটা বুদ্ধি কৰিলে যে আমেৰিকাৰ পৰা সদগুৰুৱে বন্দুক অনাৰ ব্যৱস্থা কৰিবলৈ তেওঁৰ অনুৰাগীসকলক নিৰ্দেশ দিলে আৰু সেই নিৰ্দেশ দিয়াৰ পাছত এটা মূৰ্তিত বন্দুক লুকুৱাই অনা হ'ল আৰু বন্দুকটো লুকুৱাই আনোতে সেই মূৰ্তিটো, যিটো মূৰ্তিত লুকুৱাই অনা হৈছিল, সেই মূৰ্তিটো সদগুৰু ভাতৃৰ নামত পঠোৱা হৈছিল আমেৰিকাৰ পৰা। কিন্তু সন্দেহবশতঃ আৰক্ষীয়ে পৰীক্ষা কৰাত, সেই মূৰ্তিটো পৰীক্ষা কৰাত তাত বন্দুক ধৰা পৰে আৰু তাৰ পাছত সেই সদগুৰু ভাতৃক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু ইয়াত লগতে এইটো কথাও সাংবাদিকগৰাকীয়ে কৈছে যে সদগুৰু ভাতৃয়ে কিন্তু সেই মূৰ্তিটোৰ ভিতৰত যে বন্দুক লুকাইছিল সেই কথাটো জনা নাছিল। কিন্তু যিহেতু মূৰ্তিটো তেওঁ লাভ কৰিছিলে, আৰক্ষীয়ে যিটো সন্দেহবশতঃ সেই মূৰ্তিটো পৰীক্ষা কৰিছিলে, গতিকে সদগুৰু ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰপিছত জেললৈ প্ৰেৰণ কৰা হৈছে। দ্বিতীয় এটা উদাহৰণ তেওঁ দিছে, সাংবাদিকগৰাকীয়ে আন এগৰাকী ব্যক্তিৰ লগত কথা পাতিছিলে আৰু সেই কথাটোত কৈছিলে যে এগৰাকী সদগুৰু ভক্ত আছিলে যাৰ নাম আছিল চুমাক 2000 চন মানত হিমালয়লৈ ধ্যান কৰিবলৈ পঠাইছিল সদগুৰুৱে। এতিয়া চুমাক ধ্যান কৰিবলৈ পঠিয়াওঁতে সদগুৰুৱে লগত দুজন বিশেষ ব্যক্তিক পঠিয়াইছিলে, যি দুজন সদগুৰু অতি ঘনিষ্ঠ আছিলে। তাৰ ভিতৰত অন্যতম ঘনিষ্ঠ আছিলে স্বামী নন্দিকেশা। এতিয়া কথাটো হ'ল 2000 চন মানত সেই চমুক যেতিয়া হিমালয়লৈ পঠোৱা হ'ল, তাৰ পিছত কিন্তু চমু ঘূৰি নাহিল। যে চমুৰ লগত যোৱা দুইজন সদগুৰু ঘনিষ্ঠ ব্যক্তি হিমালয়ৰ পৰা ঘূৰি আহিল, কিন্তু চমু ঘূৰি নাহিল। চমু ঘূৰি নহাৰ পিছত চমুৰ যিগৰাকী প্ৰেমিকা শ্ৰীদেৱী, যাৰ নাম, শ্ৰীদেৱীয়ে সদগুৰু কাষ চাপে। তেওঁ সদগুৰুৰ সন্মুখত এই গোটেই কথাখিনিক লৈ অভিযোগ উঠাই আৰু চমু ক'ত নিৰুদ্দেশ হ'ল তাক লৈ বাৰম্বাৰ প্ৰশ্ন কৰিবলৈ আৰম্ভ হয়, বাকবিতণ্ডাত লিপ্ত হয়। আৰু তাৰ পিছতে লক্ষণীয়ভাৱে সদগুৰু যিখন আশ্ৰম আছে, সেই আশ্ৰমৰ দুৱাৰদলিত শ্ৰীদেৱীৰ মৃতদেহ উদ্ধাৰ হয়। সেই ক্ষেত্ৰত সদগুৰুৰে এগৰাকী প্ৰাক্তন অনুৰাগী ভক্ত কৰিশ্মা, যাৰ নাম, তেওঁ এই সাংবাদিকগৰাকীক জনাইছিল যে সেই যিগৰাকী চমুৰ প্ৰেমিকা আছিলে শ্ৰীদেৱী, তেওঁক আশ্ৰমৰ ভিতৰত কিবা এটা ইনজেকশ্যন দিয়া হৈছিল বুলি কৈছে। কিবা এটা ইনজেকশ্যনত তেওঁক দেহত ইনজেকশ্যন প্ৰয়োগ কৰা হৈছিল বুলি কৈছে। আৰু তেওঁ এইটো কথাও অভিযোগ আনিছে কৰিশ্মাই যে সদগুৰু এজন ডায়েবেটিক পেচেণ্ট, অৰ্থাৎ ডায়েবেটিছত আক্ৰান্ত ৰোগী, গতিকে তেওঁ বেজী কেনেকে দিব লাগে সেইটো জানে। গতিকে তেওঁ সন্দেহ প্ৰকাশ কৰিছে যে আশ্ৰমৰ ভিতৰত এইগৰাকী শ্ৰীদেৱীক ইনজেকশ্যন দি হত্যা কৰা হ'ল। এতিয়া সেই ক্ষেত্ৰত কৰিশ্মাই অভিযোগ আনিছে যে সদগুৰুৱে ইয়াত এটা শব্দ ব্যৱহাৰ কৰিছে, কাম ডাউন শব্দ এটা ব্যৱহাৰ কৰিছে, অৰ্থাৎ আশ্ৰমখনৰ ভিতৰত থকা যিখিনি ব্যক্তি
সদগুৰুৱে কম্পিটিটৰ বুলি ভাবে বা সদগুৰুৱে অপকাৰ কৰিব বুলি ভাবে বা প্ৰতিদ্বন্দ্বী হিচাপে থিয় হ'ব বুলি ভাবে সেই গোটেইখিনি কিন্তু আঁতৰ কৰা ব্যৱস্থাটো সদগুৰুৱে কৰা বুলি ইয়াত অভিযোগ আনিছে এতিয়া তেওঁ ক'বলৈ বিচাৰিছে চমু আৰু শ্ৰীদেৱী এই সদগুৰুৰ একোজন ভক্ত আছিল তেওঁলোকে সেই সদগুৰু আশ্ৰমত আছিল আৰু যেতিয়া চমু আৰু শ্ৰীদেৱীয়ে সেই আশ্ৰমখন ত্যাগ কৰিব বিচাৰিছিল আৰু নিজাববীয়াকৈ যেতিয়া এটা আধ্যাত্মিক গোট খুলিবলৈ বিচাৰিছিল তাৰ পাছতে কিন্তু চমু নিৰুদ্দেশ হৈছিল আৰু শ্ৰীদেৱীৰ মৃত্যু হৈছিল গতিকে তেওঁলোকে সেই কথাত অভিযোগ আনিছে যে সেই দুগৰাকীকো সদগুৰু আশ্ৰমে হত্যা কৰিলে এতিয়া সেই ক্ষেত্ৰত 2012 চনৰ আন এটা ঘটনা তেওঁ ৰাজহুৱা কৰিছে সাংবাদিক গৰাকীয়ে সেইটো হ'ল যে সদগুৰু আশ্ৰমৰ এজন একাউণ্টেণ্ট আছিল এজন হিচাপ পৰীক্ষা কৰা ব্যক্তি আছে যি মূলতঃ এই গোটেই সদগুৰু আশ্ৰমখনৰ হিচাপ নিকাচ চাইছিল সেই মানুহজনৰ নাম আছিল দিলীপ ৰাজাৰান্থম পুনৰ নামটো কৈছো দিলীপ ৰাজাৰান্থম এটা দিলীপ ৰাজাৰান্থমে কিন্তু সদগুৰুৰ এই যেহেতু হিচাপ নিকাচবিলাক চাইছিলে গতিকে তেওঁ সদগুৰু গোটেই টকা পইচা গোটেই খেলটো তেওঁ গম পাইছিলে কি ধৰণে ধনৰ সৰবৰাহ হৈছিল সেইটো গম পাইছিলে আৰু লগতে তেওঁ এইটোও গম পাইছিলে যে আশ্ৰমৰ ধন সদগুৰু আৰু তেওঁৰ যিগৰাকী কন্যা আছে তেওঁলোকৰ একাউণ্টলৈ যোৱা কথাটো কিন্তু এই দিলীপে গম পাইছিল কাৰণ তেওঁ হিচাপ নিকাচখিনি চাইছিল এইজন দিলীপ ৰাজাৰান্থমে যেতিয়া সদগুৰু ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছিল গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁক জামিন লাভৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল এটা কথাটো হ'ল যেহেতু দিলীপে এই দিলীপ ৰাজাৰান্থমে গোটেই কথাখিনি জানিছিলে গতিকে তেওঁ লাহে লাহে ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে কাৰণ বিত্তীয় খেলিমেলি গোটেই ভণ্ডামিটো দিলীপ ৰাজাৰান্থমে গম পাইছে সেই গোটেই কথাটো গম পোৱাৰ পিছত সদগুৰু এজন ঘনিষ্ঠ ব্যক্তি যাৰ নাম হ'ল ভেংকিক সদগুৰুৱে নিৰ্দেশ দিছিল যে দিলীপক যিকোনো প্ৰকাৰে আঁতৰ কৰিব লাগে আৰু সেই ক্ষেত্ৰত ভেংকিয়ে প্ৰথমতে দিলীপ ৰাজাৰান্থমৰ লগত বন্ধুত্ব স্থাপন কৰে তাৰ পিছত কথা বতৰা আগবাঢ়ে আৰু তেওঁৰ পৰা গোটেই সত্যটো গম পায় যে দিলীপ ৰাজাৰান্থমে সদগুৰু আশ্ৰমখনৰ সকলো কলা তথ্য কলা অধ্যায় জানে আৰু হিচাপ নিকাচৰ খেলিমেলিও জানে বুলি গম পায় আৰু সেই ক্ষেত্ৰত তেওঁৰ অভিযোগসমূহো সেই মানুহজনৰ পৰা অৰ্থাৎ দিলীপৰ পৰা গম পাবলৈ আৰম্ভ কৰে আৰু তাৰ পাছতেই এই ভেংকিয়ে এদিন দুপৰীয়া দিলীপক লগত লৈ গাড়ী লৈ আশ্ৰমৰ পৰা ওলাই যায় আৰু লক্ষণীয় কথাটো হ'ল যিখন গাড়ীত দিলীপক এই ভেংকিয়ে লৈ গৈছিল সেই গাড়ীখনত য'ত দিলীপ বহিছিলে সেই দিলীপ বহা সিট বেল্টডাল বেয়া আছিল এখন গাড়ীত গৈছিল তাত দুজন যাত্ৰী আছিলে এজন দিলীপ আৰু এজন ভেংকি আৰু সেই দিলীপ বহি যোৱা যিটো আসন আছিল সেই আসনৰ সিট বেল্টডাল বেয়া আছিল আৰু সেই গাড়ীখন লৈ গৈ এটা ভিতৰুৱা ৰাস্তাৰ এটা দীঘলীয়া টাৰ্ণিঙত গাড়ীখনৰ এক্সিডেণ্ট হয় আৰু লক্ষণীয়ভাৱে দিলীপৰ মৃত্যু হয় কথাটো হ'ল যে সদগুৰু আশ্ৰমৰ সকলো কলা অধ্যায় সকলো হত্যাকাণ্ড সকলো হিচাপ নিকাচৰ খেলিমেলি দিলীপে গম পোৱাৰ বাবে দিলীপক হত্যা কৰা বুলি এই অভিযোগটো উঠিছে যিটো এই সাংবাদিকগৰাকীয়ে তথ্য সহকাৰে পোহৰলৈ আনিছে এতিয়া সেই কথাখিনিত আৰু কিছু সংযোজন আছে আন এটা অধ্যায় আছে সেইটো আমি পৰৱৰ্তী প্ৰতিবেদনত ৰাজহুৱা কৰিম আৰু গোটেই কাহিনীটো আপোনালোকৰ সন্মুখত তুলি ধৰিম ধন্যবাদ